বন্ধুসকল কেইদিনমান আগতে মই আপোনালোকক জনাইছিলোঁ যে বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইলুঙে বেহাৰবাৰী আউটপোষ্টত কিয় ইমান দিনে অভিনয় কৰা নাই বা কিয় আমি দেখিবলৈ পোৱা নাই এটা ভিডিঅ'ত এই সকলোখিনি মই আপোনালোকক ভালকৈ জনাইছিলোঁ। গতিকে আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক ক'বলৈ গৈ আছোঁ যে বেহাৰবাৰী আউটপোষ্টত বিউটি বাইলুং আকৌ কেতিয়া আহিব বা আমি আকৌ কেতিয়া দেখিবলৈ পাম এই সকলোখিনি এইটো ভিডিঅ'ত মই ক'বলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভাল লাগি থাকিলে এটা লাইক কৰি দিব। বন্ধুসকল সেইটো ভিডিঅ'ত মই কৈছিলোঁ যে বিউটি বাইলুঙে অলপ পৰিয়ালৰ সৈতে টাইম স্পেণ্ড কৰিবলৈ অসমৰ বাহিৰলৈ ফুৰিব গৈছে আৰু তেওঁ ভাৰতৰ বিভিন্ন ঠাই ঘূৰা ফুৰা ফটোৰ লগতে সৰু সৰু ভিডিঅ' ক্লিপ আমি তেওঁ ছ'চিয়েল মিডিয়াৰ একাউণ্টসমূহত শ্বেয়াৰ কৰা দেখিবলৈ পাইছিলোঁ। আৰু এতিয়া সকলো ঘূৰা ফুৰা কৰি তেওঁ বৰ্তমান ঘৰ আহি পালেহি। ঘৰ আহি পায়ে তেওঁ ঔটেঙাৰ লগত গাহৰি আৰু বইল মাছৰ জুতি লোৱাৰ কথা তেওঁ ইনষ্টাগ্ৰাম একাউণ্টত পষ্ট কৰা দেখিবলৈ পোৱা গৈছে। লগতে বেহাৰবাৰী SSRৰ সৈতে শ্বুটিং স্পটত ইনষ্টাগ্ৰামৰ ৰীল বনাই আহি গ'লো দেই বুলি কৈ পষ্ট কৰিছে। মুঠতে ইয়াৰ পৰাই গম পোৱা গৈছে যে তেওঁ খুব সোনকালে শ্বুটিং ষ্টাৰ্ট কৰিব আৰু খুব সোনকালে আমি বেহাৰবাৰী আউটপোষ্টত দেখিবলৈ পাম। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিয়ক আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিব বিচাৰে আপুনি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।